আৰু লগতে বালিখুটি ক্ৰীড়া সন্থাই আজি চূড়ান্ত খেল বালিখুটি আৰু দীপ্তাঘাটৰ মাজত এখন সুন্দৰ খেল চলি আছে। আজি ইয়াত সঁচাকৈ এটা ক্ৰীড়াময় পৰিৱেশ গঢ় লৈ উঠিছে। হাজাৰ হাজাৰ ৰাইজ অসমে এনেও ফুটবল বা হওক যিকোনো খেলুৱৈক সন্মান কৰে। খেলুৱৈক সন্মান কৰিবৰ কাৰণে আৰু খেলে যেনেকৈ জাতি গঢ়ে সমাজ গঢ়ে আমি জানো। সকলোৱে খেলে সকলোকে এক কৰে। সকলো শ্ৰেণীৰ ৰাইজে খেল উপভোগ কৰি ভাল পায়, খেলক আনন্দ দিয়ে। গতিকে এই হৈছে ক্ৰীড়াময় পৰিৱেশ এটা গঢ় লৈ উঠিছে চাৰিওফালে। মই ভাবোঁ মামৰা সমষ্টিৰ চৰাইদেউ জিলাৰ এই বালিখুটিতো বহুখিনি ভাল খেলুৱৈ সৃষ্টি হৈছে। তেওঁলোকক মই শুভেচ্ছা দিছোঁ। ইংৰাজী নতুন বৰ্ষৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আজি সকলো ক্ৰীড়া প্ৰেমী ৰাইজক মই ডক্টৰ ভূপেন সিঙে কোৱাৰ দৰে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। ক্ৰীড়াই শান্তি আনে, সমাজ এখন সুস্থিৰ কৰি ৰাখে। আৰু উঠি অহা প্ৰজন্ম যদি আমি ক্ৰীড়া ক্ষেত্ৰৰ লগত যিকোনো খেলত জড়িত কৰিব পাৰোঁ, নিশ্চয় তেওঁলোকে মানুহ হ'ব, ভাল সুস্থৱান স্বাস্থ্যৱান মানুহ হ'ব আৰু তেওঁলোকে এখন সমাজ গঢ়িব। আৰু খেল এতিয়া শিক্ষাৰ এটা অংগ হৈ পৰিছে। খেলৰ যোগেদি আমি নিজকে টেলেণ্ট আমি আগবঢ়াব পাৰোঁ আৰু ক্ৰীড়াৰ যোগেদি আমি সংস্থাপিত হ'ব পাৰোঁ। গতিকে সেইকাৰণে খেলক আমি অধিক জনপ্ৰিয় কৰি তুলিবলৈ গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক আজি বালিখুটি ক্ৰীড়া সন্থাই উলিয়াই আনিছে। গতিকে মই তেওঁলোকক পুনৰ ধন্যবাদ জনাইছোঁ। আজি মই আৰু নিজে ভাল পাইছোঁ। প্ৰথম পুৰস্কাৰটোৰ মোৰ পিতৃ মাতৃৰ স্মৰণত আৰু দ্বিতীয় পুৰস্কাৰটোৰ দাতা থানুৰাম দা এতিয়া যে শিক্ষক আছিল। গতিকে এইবিলাক দি ভাল লাগে এনেকুৱা ধৰণে, আৰু তেওঁলোকো ভাল পাইছে। মই সকলো ইয়াতে যিজন থানুৰাম পায় আত্মাৰ সদগতি মই কামনা কৰিছোঁ। আৰু মই ইয়াতে এটা পেভিলিয়ন বনাবৰ কাৰণে মোৰ বিধায়ক পুঁজি 3 লাখ টকা ঘোষণা কৰি ইতিমধ্যে লাই খুঁটা আৰম্ভ হৈছে। আৰু আমি খুব এমাহৰ ভিতৰত ঘৰতো আমি এই নেক্সট খেল হ'লে পেভিলিয়নৰ পৰা ভালকৈ অতিথিসকলে চাব পাৰিব। আৰু খেলপথাৰখন আমি অলপ ওখ চাপৰ হৈ আছে। খেলপথাৰখন নিৰ্মাণ কৰিব লাগিব। যে অসম চৰকাৰৰ যদি আঁচনি পাওঁ চাওঁ, নহ'লে মোৰ বিধায়ক পুঁজি পাই দিয়ে এখন নেক্সট খেলৰ উপযোগী কৰি তুলিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিলোঁ। উদ্যোগত মৰাণহাট ক্ৰীড়া সন্থাৰ তত্বাৱধানত বালিখুটি গুমুটা যুৱ সংঘ আৰু দিৰৈৰাঙীবাসী ৰাইজৰ সহযোগত আমি যোৱা 21 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল। 21 ডিচেম্বৰৰ পৰা আহি আজি 2026 আজি 4 তাৰিখ। আজি চূড়ান্ত খেল। আজি চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এই অঞ্চলৰ শক্তিশালী দল আদিবাসী ফুটবল দল বনাম বালিখুটি গুমুটা যুৱ সংঘ ফুটবল দল। ইতিমধ্যে 2-0 গলত বালিখুটি গুমুটা যুৱ সংঘই জয়ী হৈছে। আৰু প্ৰথম পুৰস্কাৰ আমি 30,000 টকা ট্ৰফি অসম চৰকাৰৰ মাননীয় জ্যেষ্ঠ মন্ত্ৰী কেবিনেট মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়াই আগবঢ়াইছিল। আৰু দ্বিতীয় পুৰস্কাৰ 15,000 টকা। আপোনালোকে জানে এখালৰ যুৱ সংঘৰ সম্পাদক আছিল আৰু শিক্ষক আছিল থানুৰাম তাই সোঁৱৰণত দিগন্ত তাই আৰু মানসী তাই আমাক 15,000 টকা আগবঢ়াইছিল। আৰু সকলোকে আমি এই খেলপথাৰত 33টা দল অংশগ্ৰহণ কৰিছিলে। 33টা দলৰ আমি সকলো ক্ৰীড়ামোদী ৰাইজক উপস্থিত থাকি আমাক যি দিয়া পৰামৰ্শ দিলে, সেইকাৰণে আমি বালিখুটি গুমুটা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।